हेलो गाइज की खबर आपनलोकर मोर अन्य এটা নিমুলকলৈ সকলোকে স্বাগতম জনাইছো। এফালে মই ধনিয়া জিৰা ভাজি আছো। আজি খাসী মাংস লৈ আনিছিলে, খাসী মাংস বনাবৰ কাৰণে। আৰু এফালে দেখিছেনে জলকীয়াখিনি মই অকমান কোমলিবৰ কাৰণে গৰম পানীত উতলাই লৈছো। এফালে আদা নহৰু জলকীয়া এতিয়া মই মিক্সাৰত মাৰি লম। আৰু এই আজি খাসী মাংস বনাম। এফালে মই সব ৰেডি কৰি ললো। পেকেট মছলা আজি ব্যৱহাৰ কৰা নাই, সব খুন্দি লোৱা মছলা দিম। এনে সব ৰেডি কৰি ললো। আৰু এফালে খাসী মাংস আলু আৰু আজি চৌকাত বনাম তৰকাৰী। আৰু এফালে দি দিলো মই তেজপাত আৰু পিঁয়াজ মই অলপ সৰহকৈ কাটি লৈছোঁ। অকণমান খাসী মাংসত পিঁয়াজ সৰহকৈ দিলে ভাল লাগে, হয় নাই? আৰু এইফালে দেখিছেনে মই পিঁয়াজটো অকণমান ৰঙাকৈ ভাজি ল'ম, ৰঙচুৱাকৈ ভাজি ল'ম, তাৰপিছতে মছলা দিম। আৰু এইফালে লং দালচেনি দি দিয়া হ'ল। আৰু এইফালে দেখিছে মোৰ মোবাইলটো অফ হৈ গৈছিলে। আৰু এইফালে মই পিচি থৈ দিয়া মিক্সাৰত মাৰি থৈ দিয়া আদা নহৰু জলকীয়া পেষ্টটো দি দিলোঁ। আৰু এয়া নিমখ হালধি। আজি পেকেট মছলা ব্যৱহাৰ একেবাৰে নকৰোঁ, সেইকাৰণে চব পিচি লৈছোঁ। অকল হালধি আৰু নিমখহে দিয়া হৈছে। আৰু এয়া মছলাখিনি দি দিওঁ এতিয়া মই ভালকৈ ভাজি মছলাখিনি মিহলাই ল'ম ভালদৰে। আৰু এইফালে দেখিছেনে অকণমান কালাৰ পানী অকণমান দি দিছোঁ জলকীয়া পিছা মিক্সাৰ বাটিতে। তেতিয়া মছলাখিনি জ্বলি নাযাবৰ কাৰণে পানী অকণমান দি দিছোঁ। আৰু এইফালে মই খৰিটো ভালকৈ সোমাই দিছোঁ, চাচি খৰি যে পুতুককৈ জ্বলি খতম হৈ যায়। আৰু এইফালে দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈ আহিছে। এতিয়া মই মাংসখিনি দি দিম। মাংস আলুৱে একেচতে মজাম। আৰু খাচী মাংস হাই প্ৰেছাৰ থকাৰ কাৰণে বহুত বেয়া। আপোনালোকে খাচী মাংস কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন দেই। আৰু এতিয়া মই ভালকৈ মজাই লৈছোঁ। দেখিছেনে কালাৰটো দেখি খাওঁ খাওঁ লাগি গৈছে পূৰা। এতিয়া মই ঢাকন মাৰি দিছোঁ অকণমান দেৰি সিজিবৰ কাৰণে, মাংসৰ পানীখিনি ওলাই যাবৰ কাৰণে। আৰু এইফালে দেখিছেনে পূৰা ধুনীয়া হৈ আছে, মাংসৰ পানী ওলাই তেল ওপঙি আহিলে। এতিয়া মই ভালকৈ লৰাই লৈছোঁ। এবাৰ চব গুলপীয়া কালাৰে হৈছে। মই ভালকৈ লৰাই এতিয়া মই পানী দি দিম সিজিবৰ কাৰণে। অলপ পানী সৰহকৈ দিছোঁ, খাচী মাংসটো অলপ সিজিলে ভাল লাগে, হয়নে বাৰু খাই? আৰু এইফালে দেখিছেনে আমাৰ পূৰা উতলি আছে। আৰু এতিয়া গোটা গোটা নহৰু দি দিম। হাই প্ৰেছাৰ আছে যে নহৰু দি দিছোঁ। আৰু এইফালে দেখিছেনে নহৰু মানুহজনে খাম কৈছে, মা আৰু এয়া ভাইটিয়ে খাম কৈছে, সেইকাৰণে নহৰু 5টা দি দিছোঁ। এতিয়া মই ভালকৈ লৰাই লৈছোঁ। আৰু এনেকৈ গোটা নহৰু দিলে তৰকাৰীটো গোন্ধও বহুত ধুনীয়া আহে। আৰু আপোনালোকে কেতিয়াবা খাচী মাংস বনাই যদি নহৰু দি চাবচোন কেতিয়াবা। আৰু এইফালে দেখিছে আমাৰ পানী বেছি ৰখা নাই, এয়া হৈ গ'ল আমাৰ তৰকাৰী আজিলৈ আৰু ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব। আজিলৈ বাই।